আহ, এক নতুন যাত্ৰা আৰু আগন্তুক যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ যি সুযোগকণ অসমৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনজী, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী আৰু গৃহমন্ত্ৰী অমিত শ্বাহজীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে মোৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি দুধনৈ সমষ্টিটোত নিৰ্বাচন খেলিবৰ কাৰণে এটা সুযোগ প্ৰদান কৰিছে। তাৰ কাৰণে মই প্ৰথমে তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অঞ্চলবাসী ৰাইজ, সমষ্টিবাসী ৰাইজকো মই এই মঞ্চৰ পৰাই মই বহুত বহুত শুভেচ্ছাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে এটা নতুন পৰিৱেশ, নতুন চিন্তা, নতুন ধাৰণাৰ মাজেৰে খোজ দিবৰ কাৰণে যি সুযোগ দিলে, তাৰ কাৰণে সকলোকে, ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল, যৌথ মঞ্চৰ কাৰ্যকৰ্তাসকল সকলোকে মই বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। স্যার, আপুনি তিনিটাকে কাৰ্যকালত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ চিফ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তাৰপিছত কিয় দিছপুৰলৈ মন মিলিলে? চাওক, ৰাভা হাছং অট'নমাছ কাউন্সিলখন বিভিন্ন ঘাট আৰু প্ৰতিঘাতৰ মাজত নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু সেই নিৰ্বাচনত ৰাভা হাছংবাসী ৰাইজ, সমষ্টিবাসী ৰাইজে তিনিবাৰকৈ মোৰ নেতৃত্বত কাউন্সিলখন গঠন কৰাৰ সুযোগটো প্ৰদান কৰিছে। আৰু এইবাৰ মই মন ডেফিনেটলি নেমেলা কথাটো নিশ্চয়কৈ অহা নাই। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃবৃন্দই বিধানসভাৰ মজিয়ালৈকে যোৱাৰ এটা পৰিৱেশ, এটা সূচনা তেখেতসকলে কৰিছে। তাৰ মিনিং এইটো নিশ্চয় নহয় যে ৰাভা হাছং অট'নমাছ কাউন্সিলৰ ব্যৱস্থাৰ পৰা মই আঁতৰি যাম, আঁতৰি থাকিম, তেনেকৈ কেতিয়াও নহয়। আৰু মই আশা প্ৰকাশ কৰোঁ, আহি থকা যি অমীমাংসিত যি সমস্যাসমূহ আছে, গোৱালপাৰা জিলাৰ যি অমীমাংসিত সমস্যাসমূহ আছে, ইয়াৰ যি আন্তঃগাঁথনিকে আদি কৰি যিমানবোৰ অভাৱ আৰু অভিযোগ, যি দৃষ্টিভংগীৰে অসমখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সপোন আৰু দৃষ্টিভংগী আগত ৰাখিছে, সেই দৃষ্টিভংগী আৰু সপোনটো পূৰণ কৰাৰ ক্ষেত্ৰত সহযোগ কৰাৰ ক্ষেত্ৰত ডেফিনেটলি ৰাষ্ট্ৰীয় নেতৃত্ব, ৰাজ্যিক নেতৃত্ব ভাবিছে। আৰু সেইটোক মই যৎপৰোনাস্তি চেষ্টা কৰিম, যেনেধৰণে কাউন্সিলখন তিনিটা টাৰ্ম চলোৱা ৰাইজৰ আশীৰ্বাদ, সহায় সহযোগিতা আছে, সেই আস্থাৰ বিশ্বাস দুধনৈ বিধানসভা সমষ্টিত আহি থকা দিনত ৰাইজৰ আস্থাৰ বিশ্বাসটো অটুট থাকে, তাৰ ওপৰত দৃষ্টি ৰাখি ডেফিনেটলি কাম কাজ কৰিবৰ কাৰণে মই প্ৰয়াস কৰিম। স্যার, যৌথ মঞ্চ যেহেতু আপনি বিজেপির ক্যান্ডিডেট এই মুহূর্তত, যৌথ মঞ্চত আপনি বহুত কষ্ট করে এটা সাংগঠনিক ভিত্তি নির্মাণ করেছে। এতিয়া এই বেলেন্সিংটো কেনেকুৱা ধৰণৰ? না, আজি তাকো মই এনডিএৰ কেণ্ডিডেট। এবাৰ এন ডি এ নিৰ্বাচন খেলিব, এতিয়া এন ডি এ খেলিব, মেছেজটো ক্লিয়াৰ হোৱাটো ভাল। মই এন ডি এৰ কেণ্ডিডেট, কাৰণ মই যদি বিজেপি কেণ্ডিডেট বুলি কয় তেতিয়াহ'লে এ জি পি কেণ্ডিডেট কয়, যৌথ মঞ্চৰ কেণ্ডিডেট কয়। গতিকে যৌথ মঞ্চ, এ জি পি, বিজেপি, মানে বি পি এফ, গোটেইবিলাক মিলি পেলাই এন ডি এটো হয়। গতিকে চিম্বলটো কি সেইটো ডাঙৰ কথা নহয়। গতিকে চিম্বল মই ভাৰতীয় জনতা পাৰ্টি কৈছোঁ, যৌথ মঞ্চ আজি ৰাজনৈতিক দল নহয়, ৰাজনৈতিক ব্যৱস্থা, কোনো আমাৰ স্বীকৃতিবদ্ধ ৰাজনৈতিক দলটো নহয়। গতিকে ডেফিনেটলি কৰিছোঁ। গতিকে ভাৰতীয় জনতা পাৰ্টিৰ যি দৰ্শন, যি চিন্তা চৰ্চা, যি আদৰ্শ, যৌথ মঞ্চৰ যি দৰ্শন, চিন্তা চৰ্চা, আদৰ্শ, অসম গণ পৰিষদৰ যি দৰ্শন, চিন্তা, আদৰ্শ, আটাইবিলাকে একে লগত ৰাখি সমষ্টিটোক ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে প্ৰয়াস কৰিম। সমষ্টিটোৰ সৰ্বাংগীন উন্নয়ন কৰিবৰ ক্ষেত্ৰত সমষ্টি যিধৰণে আমি পিছ পৰি ৰৈছোঁ, গোৱালপাৰা জিলাখন যিখিনি পিছ পৰি ৰৈছোঁ, সেইটোক যাতে আমি পিছ পৰি নলওঁ, তাৰ এক দৃষ্টিভংগী আগত ৰাখিয়ে এই পথাৰখনলৈকে আমি খোজ মেলিম। এই মুহূৰ্তত মই সেই কথাখিনি নিশ্চয়কৈ নক'ম, পৰৱৰ্তী সময়ত সেই কথা নিশ্চয় চিন্তা চৰ্চাখিনি কৰিম। আৰু ডেফিনেটলি ৰাভা হাছং অট'নমাছ কাউন্সিলখনৰ সাংবিধানিক যিটো চিন্তা, সেই চিন্তা ডেফিনেটলি আগত থাকিব। আৰু তাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে ইতিমধ্যে দেশৰ গৃহমন্ত্ৰীগৰাকীৰ নেতৃত্বত, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই প্ৰক্ৰিয়া সুন্দৰভাৱে আৰম্ভ হৈছে, সুন্দৰভাৱে চলিছে। আৰু আমি আশা প্ৰকাশ কৰিম আহি থকা দিনত এই বস্তুটো এটা সুন্দৰ সমাধান হ'ব, আৰু সমাধান নিশ্চিত ৰূপত এই প্ৰক্ৰিয়াখিনি হ'বই। না, যুঁজখনক বুলি কথা নহয়, ইট ইজ এ ডেম'ক্ৰেটিক প্ৰচেছ, ইট ইজ এ গণতন্ত্ৰ হয়। গণতন্ত্ৰত বিভিন্ন প্ৰাৰ্থী থাকিব, গণতন্ত্ৰত বিভিন্ন প্ৰতিযোগিতা থাকিবই, কোনো অসুবিধা নাই। গতিকে যুঁজৰ কথাখিনি মই নকওঁ, মূল যুঁজৰ কথাখিনি নকওঁ। মই আশীৰ্বাদ প্ৰকাশ কৰিম ৰাইজৰ আশীৰ্বাদ আৰু আশীষ। বিগত সময়ছোৱাত 12 বছৰে ৰাভা হাছং অট'নমাছ কাউন্সিলখন ইয়াত আমি নেতৃত্ব দিছোঁ। বিগত 12 বছৰে ৰাভা হাছং অট'নমাছ কাউন্সিলখনৰ এন ডি এৰ যিখন চৰকাৰ, আজি এন ডি এ চৰকাৰখন চলি আছে, তাত ৰাইজে কি ধৰণে কাম কাজ কৰিছোঁ, কৰা নাই, তাত নিশ্চয় দেখিছে। কি কমিটমেণ্ট আছিলে, কেনেধৰণে আমি কাম কাজখিনি কৰিব পাৰিছোঁ, সেই কথা নিশ্চয় দেখিছে। আৰু সেই ধৰণৰ চিন্তা চৰ্চা, সেই ধৰণৰ দৃষ্টিভংগী আগত ৰাখি ডেফিনেটলি আমি আগবাঢ়িম। আৰু ৰাইজৰ মৰম, আশীৰ্বাদ ডেফিনেটলি থাকিব। গতিকে ইয়াত কাৰ লগত প্ৰতিনিধিত্ব হ'ব সেই কথাখিনি ডেফিনেটলি নকওঁ। হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ যি ধাৰা, দেশৰ নৰেন্দ্ৰ মোদী ডাঙৰ যি উন্নয়নৰ যি ধাৰা, ৰাভা হাছং অট'নমাছ কাউন্সিলৰ যি উন্নয়নৰ যি ধাৰা, সেই ধাৰাৰ ওপৰত ভিত্তি কৰি আমি নিৰ্বাচন অৱতীৰ্ণ হ'ম। আৰু তাত ডেফিনেটলি ৰাইজ সন্তুষ্টজনকভাৱে, সন্তুষ্টিৰে ডেফিনেটলি আমাক সহায় আৰু আশীৰ্বাদটো কৰাব। স্যার, দুধনৈ সমষ্টি হিচাপে মূল ইস্যু কি হবে?
দুৰ্দিন সমষ্টি হৈছে মূল ইছ্যু বুলি কোনো কথাটো নাই। সামগ্ৰিকভাৱে গোৱালপাৰা জিলাখনক আমি নেতৃত্ব দিব লাগিব, ৰাভা হাছং অট'নমাছ কাউন্সিলক নেতৃত্ব দিব লাগিব। ডেফিনেটলি আমি যদি চাওঁ গোৱালপাৰা 4টা সমষ্টি, বকুলছয়িকা সমষ্টি, পলাশবাৰী সমষ্টি, এই গোটেই বৃহত্তৰ এলেকাতে আমি খিলঞ্জীয়া মানুহখিনি বসবাস কৰি আছো। গোৱালপাৰা বুলি ক'লে আমি পিছপৰা জিলা এখন। এই পিছপৰা জিলাখনক আগুৱাই নিবৰ কাৰণে ৰাজনৈতিকভাৱে আগুৱাই নিয়াৰ কাৰণে অত্যন্ত প্ৰয়োজন। আমি ৰাজনৈতিকভাৱে আমি পিছপৰা, ইয়াত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহবিলাক আমি বসবাস কৰিছো। সকলোৰে মন, সকলোৰে উৎসাহ, সকলোৰে আহক, ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, ইয়াৰ মেডিকেল চিষ্টেম, ইয়াৰ এডুকেশ্যনেল চিষ্টেম, ইয়াৰ আন্তঃগাঁথনি, ইয়াৰ কালচাৰেল এফিনিটি সকল, কালচাৰেল যি ধৰণৰ আমাৰ যি ধৰণৰ এছিমিলেশ্যনৰ যি ব্যৱস্থাবিলাকত আছে, অট'নমিৰ ইছ্যু আছে, সামগ্ৰিকভাৱে যি ধৰণে বিগত 5 বছৰ আমি পিছ পৰি ৰ'লো, সেই ব্যৱস্থাটো কেতিয়াও আমি পিছ পৰি থাকিব দিয়াটো উচিত নহয়। আমি ডেফিনেটলি সকলে কাম কাজ কৰিব লাগিব, বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়স্থলীলৈকে ৰূপান্তৰ কৰিবৰ কাৰণে, যি ধৰণে ইয়াত উগ্ৰবাদৰ সমস্যাটো আজি তাৰিখত নোহোৱা কৰি দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া, যথেষ্ট শান্তিৰ পৰিৱেশ যি ধৰণে বিৰাজ কৰিছে, সেই পৰিৱেশটো কৰিবৰ কাৰণে ইয়াত থকা স্বাভিমানী অসমীয়াসকলক, স্বাভিমানী জনজাতিসকলক, স্বাভিমানী খিলঞ্জীয়া মানুহসকলৰ যি অস্তিত্ব, স্বাভিমানী মনটোক জীয়াই ৰাখিবৰ ক্ষেত্ৰত ইয়াক কাম কাজ কৰিবৰ কাৰণে সদায় মই দৃঢ়